যিটো পৰিবহন কৰিলে খুবেই ভাল লাগিছে। হয়তো এটা কথা কওঁ, মই এষাৰ কথা আছে, ওচৰৰ বামুণ ফুৰি ফুৰি গন্ধ। আচলতে শিল্পীয়ে আৰু শিল্পীসকলক বিকাশ কৰিবলৈ হ'লে তাৰ মঞ্চৰ প্ৰয়োজন। আজি আমি এখন মঞ্চ দিছোঁ, তেখেতে আহিছে, তেখেতৰ যিখিনি প্ৰতিভা তেখেতে ইয়াত প্ৰতিফলন কৰিছে। অদূৰ ভৱিষ্যতে তেখেত আগবাঢ়ি যাওক, আমাৰ নলবাৰী বাক্সাৰ সন্মান কৰি আনক। এতিয়া আমি যদি চাব যাওঁ, পাঠক বুলি ক'লে চিপাঝাৰ দৰং তাৰমানে এটা প্ৰফেশ্যনেলত পৰিণত হৈছে। চুপাটোত 4-5টা দলেই হয়, যা নহওক তথাপিতো কৃষ্টিটো বজাই ৰাখিছে। আৰু মহান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই যি সৃষ্টিৰাজি, সেইখিনি আমি আচলতে বজাই ৰখাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আচলতে আমি সকলোৱে অগ্ৰসৰ হ'ব লাগে পৰ্যাপ্ত পৰিমাণে। গতিকে মাননীয় বৰ্মনদেৱৰ চালুকীয়া বুলি কৈছে, তেখেতে যোৱা বিশ্বকৰ্মৰ পৰা জন্ম হোৱা বুলি কৈছে। ভাল লাগিছে। আৰু তেখেত ভৱিষ্যত আগবাঢ়ি যাওক, আমি তাৰে কামনা কৰিছোঁ। এই মহাবাবা ভোলেনাথৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ, তেখেত আগবাঢ়ি যাওক আৰু কৃষ্টিটো বজাই ৰাখক। বৰ্তমান কৃষ্টি অবিহনে এটা জাতিৰ পৰিচয় এটা সময়ত নোহোৱা হৈ যাব। গতিকে সেইকাৰণে তেখেতৰ এই কৃষ্টিৰ লগত জড়িত থাকি তেখেতে যি নাম পৰিৱেশন কৰিলে, তেখেতৰ নামটি সন্তুষ্ট হয়। মই অভাজনে প্ৰদীপ ৰাজবংশী, তেখেতলৈ মাত্ৰ 50 টকা এটি মই ভৱিষ্যত আগবাঢ়ি যোৱা স্বাৰ্থত এটা উপহাৰ হিচাপে তেখেতক মই অৰ্পণ কৰিছোঁ। আৰু আমাৰ ভাতৃপ্ৰতিম চক্ৰ কলিতাই তেখেতেও 130 টকা এক বঢ়াইছে। গতিকে তেখেতক আমি এই অৰিহণাখিনি আগবঢ়াইছোঁ আৰু তেখেতে গ্ৰহণ কৰক।